নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰ যদি ভাতৰ মাজত চুলি ওলাই, ভাত খাই থাকোঁতে যদি চুলি ওলাই, তেতিয়াহ'লে আপোনাৰ বাবে এয়া কিহৰ সংকেত? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ভাতত বা যিকোনো খাদ্যত যদি আপোনাৰ চুলি ওলাই, তেতিয়া আপুনি সেই খাদ্যখিনি কি কৰাটো উচিত আৰু এয়া আপোনাৰ বাবে ভাল সংকেত নে বেয়া সংকেত, আজিৰ ভিডিঅ'টোত সকলোবিলাক সুন্দৰভাৱে শ্বেয়াৰ কৰিম। এনে পৰিস্থিতিৰ আপুনি যদি সন্মুখীন হয়, অৰ্থাৎ আপুনি যি খাদ্য খাবলৈ ল'ব, সেই খাদ্যত যদি চুলি কেনেবাকৈ ওলাই, তেতিয়াহ'লে আপুনি কি কাম কৰাটো খুবেই জৰুৰী আপোনাৰ বাবে। আজিৰ ভিডিঅ'টোত আপুনি জানিব পাৰিব। লগতে প্ৰিয় দৰ্শক, ভাত বা অন্য যিকোনো খাদ্য খোৱাৰ সময়ত আপুনি কি কাম বা কি ভুল কেতিয়াও কৰিব নালাগে, তাৰ বিষয়েও আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম। মুঠৰ ওপৰত প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত কেইটামান খুবেই আপুনি জানিবলগীয়া গুৰুত্বপূৰ্ণ কথা শ্বেয়াৰ কৰিব খুজিছো। গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ ধ্যান দি চাই থাকিব। আজিৰ ভিডিঅ'টোৱে আপোনাক বহুত উপকৃত কৰিব বুলি আমাৰ বিশ্বাস। বহু লোকে এনে কিছুমান ভুল কৰে, যাৰ ফলত তেওঁলোকে বহুতো সমস্যাৰ সন্মুখীন হৈয়ে থাকিব লগা হয়। এদিন নহয় তেওঁলোকে প্ৰায় এনে সমস্যাত ভুগিবলগীয়া হয়। গতিকে আপুনি আজিৰ ভিডিঅ'টো চোৱাৰ পাছত আপুনি এক সুস্থ সবল জীৱন লাভ কৰিব পাৰিব। পৰিয়ালক আপুনি বিভিন্ন বেমাৰ আজাৰৰ পৰাও ৰক্ষা কৰিব পাৰিব। বহু লোকৰ ক্ষেত্ৰত দেখা পোৱা যায়, পতি পত্নীৰ মাজত কাজিয়াৰ পৰ্যন্ত সৃষ্টি হয়। যেতিয়া পত্নীয়ে স্বামীক ভাত দিব আৰু সেই ভাতখিনি বা খাদ্যখিনিত যদি চুলি কেনেবাকৈ ওলাই, তেতিয়াহ'লে পতি পত্নীৰ মাজত কাজিয়াৰ সৃষ্টি হোৱাও দেখা পোৱা যায়। গতিকে প্ৰিয় দৰ্শক, পতি পত্নীয়ে এনে পৰিস্থিতিৰ সন্মুখীন হ'লে কাজিয়াৰ সৃষ্টি নকৰাকৈ তেওঁলোকে কথাখিনি ভালদৰে চিন্তা কৰিব লাগে। কিহৰ কাৰণে তেওঁলোকে ইমান ভাতৰ কাঁহীত বা খাদ্যত চুলি পাইছে, এই কথাটো তেওঁলোকে গুৰুত্বপূৰ্ণভাৱে ভালদৰে মনত ভাবিব লাগে। যিকোনো আপুনি বিপদত পৰিলে আপুনি জানো কাজিয়া কৰি তাৰ সমাধান বিচাৰি পাব? আপুনি সুস্থ মগজুৰে তাৰ বিষয়ে চিন্তা কৰিলেহে, তাৰ বিষয়ে জানিলেহে আপুনি তাৰ সমাধান কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰি আছে, তলৰ কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বঢ়াব। আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কিয়নো প্ৰিয় দৰ্শক, আমাৰ এই চেনেলটোৰ জৰিয়তে আপুনি প্ৰতিদিনে এটা নজনা কথা শিকিবৰ বাবে, জানিবৰ বাবে সক্ষম হ'ব পাৰিব। প্ৰিয় দৰ্শক, আমি প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰোঁ, আমাৰ ঘৰৰ প্ৰতিজন সদস্যই যাতে সুস্থ হৈ থাকে, বেমাৰ আজাৰত ভুগিবলগীয়া নহয়। তাৰ বাবে আমি প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে কামনা কৰোঁ। লগতে আমাৰ ঘৰৰ অভাৱ অনাটন দূৰ হোৱাটো আমি বিচাৰোঁ। মা লক্ষ্মীৰ কৃপা যাতে আমাৰ ঘৰত থাকে, সেয়াও আমি কামনা কৰোঁ। কিন্তু প্ৰিয় দৰ্শক, আপুনি যদি ভাত খোৱাৰ বা খাদ্য খোৱাৰ সময়ত কিছুমান সৰু সৰু ভুল কামৰ দ্বাৰাই আপোনাৰ জীৱনলৈ আৰ্থিক সমস্যা লৈ আনিব পাৰে। আৰ্থিক আপোনাৰ উন্নতিত বাধাৰ সৃষ্টি কৰিব পাৰে। দুৰ্ভাগ্য আহিব পাৰে জীৱনলৈ। সেইবাবেই আপুনি সৰু সৰু ভুল কামবোৰ কেতিয়াও সৰু বুলি এৰি দিব নালাগে। সৰু সৰু ভুল কৰাও একে কথা আৰু ডাঙৰ ভুল কৰাও একেটা কথাই। গতিকে আপুনি সৰু সৰু ভুলবোৰ কৰাৰ পৰাও বিৰত থাকিব। প্ৰিয় দৰ্শক, বহু লোকৰ ক্ষেত্ৰত দেখা পোৱা যায়, খাদ্য খোৱাৰ লগে লগে খাদ্য খাই হ'ল নে নহ'ল তেওঁলোকে গৈ বিচনাত পৰি দিয়ে। সাধাৰণতে প্ৰায় এনেকুৱা বহু সংখ্যক লোকেই আছে, যিয়ে খাদ্য খায়ে বিচনাত শুই দিয়ে। কিন্তু প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে এনে অভ্যাসৰ দ্বাৰা আপোনাৰ কিন্তু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আপুনি ভুলতো কেতিয়াও খাদ্য খাই লগালগ
বিছনাত শুবলৈ যাব নালাগে, শুই দিব নালাগে। কিয়নো প্ৰিয় দৰ্শক, খাদ্য খোৱাৰ লগে লগে যদি আপুনি বিছনাত শুই পৰে, তেতিয়াহ'লে আপুনি যি খাদ্য খালে সেই খাদ্য সঠিকভাৱে সঠিক ৰূপে হজম নহ'ব পাৰে। ইয়াৰ ফলস্বৰূপে সেই ব্যক্তিজনৰ বহুতো পেটৰ সমস্যা হ'ব পাৰে। পেট ফুলা, বদহজম আৰু বমি আৰু এচিডিটিৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে সেইজন ব্যক্তিৰ লগত। এইবাবেই আপুনি লগালগ কেতিয়াও নুশুব। এনে অভ্যাস থাকিলে আজিৰ পৰাই ত্যাগ কৰক। প্ৰিয় দৰ্শক, বহু লোকৰ ক্ষেত্ৰত দেখা পোৱা যায় খাদ্য খোৱাৰ পিছতে তেওঁলোকে চাহ কফি খোৱাৰ অভ্যাস দেখা পোৱা যায়। কিন্তু প্ৰিয় দৰ্শক, আপুনি মনত ৰখা ভাল, চাহ আৰু কফিত টেনিন নামৰ এবিধ পদাৰ্থ থাকে। ই খাদ্যৰ পুষ্টিৰ পদাৰ্থৰ শোষণত বাধা দিয়ে। গতিকে আপুনি খাদ্য খোৱাৰ পাছত লগালগ কেতিয়াও চাহ কফি নাখাব। লগতে প্ৰিয় দৰ্শক, খাদ্য খোৱাৰ পাছত লগালগ আপুনি ভুলতো কেতিয়াও ফল মূল খোৱাটো উচিত নহয়। এনে অভ্যাসে আপোনাৰ স্বাস্থ্য ক্ষতিহে কৰিব। এনে অভ্যাস থাকিলে আপুনি সেই অভ্যাস ত্যাগ কৰক। আপুনি যদি সুস্থ সবল জীৱন যাপন কৰিব বিচাৰে। লগতে প্ৰিয় দৰ্শক, একাংশ লোকে খাদ্য খোৱাৰ পাছত আৰাম কৰি বহি টিভি চায়। কিন্তু প্ৰিয় দৰ্শক, আপোনাৰ স্বাস্থ্যৰ উপকাৰৰ বাবে আপুনি খাদ্য খোৱাৰ পিছত 10ৰ পৰা 15 মিনিট আপুনি খোজ কঢ়াটো অতিকৈ ভাল আপোনাৰ স্বাস্থ্যৰ বাবে। প্ৰিয় দৰ্শক, এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। প্ৰিয় দৰ্শক, যাৰে তাৰে বস্তু কোনোবাই যদি আপোনাক বস্তু দিয়ে খাবলৈ, তেন্তে আপুনি চিধা পোনে পোনে মুখলৈ লৈ নাযাব। আপুনি ভালদৰে চাই চিতিহে সেইটো খোৱাটো উচিত। লগতে প্ৰিয় দৰ্শক, স্বাস্থ্যৰ উপকাৰৰ বাবে আপুনি মাটিত পৰা বস্তু খোৱাটো উচিত নহয়। লগতে মিঠা বস্তু বেছিকৈ নাখাব, যাৰ ফলত আপোনাৰ দাঁতবোৰৰ বাবে ক্ষতিকাৰক আৰু আপোনাৰ সমস্যা হ'ব পাৰে দাঁতখিনিৰ ক্ষেত্ৰত। প্ৰিয় দৰ্শক, আপুনি যদি খাদ্য খোৱাৰ পাছত ভাতেই হওক বা যিকোনো খাদ্য খোৱাৰ পাছত যদি সেই খাদ্য খোৱা প্লেটখনত হাত ধুৱে, তেন্তে আপুনি সেই অভ্যাস ত্যাগ কৰক। এনে অভ্যাসে ঘৰখনলৈ দৰিদ্ৰতা মাতি আনিব। কাৰণ এনে কৰিলে খাদ্যক অপমান কৰা হ'ব। ইয়াৰ দ্বাৰা মা অন্নপূৰ্ণা অসন্তুষ্ট হ'ব। ইয়াৰ ফলস্বৰূপে কেৱল আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব আৰু ধন সম্পত্তি ঘৰত হ্ৰাস পাবলৈ আৰম্ভ কৰিব। কৰ্মত বাধা আহিব। লগতে আপুনি খাদ্য খোৱা প্লেটখনত সিমান পৰিমাণৰহে খাদ্য ল'ব যিমান পৰিমাণৰ আপুনি খাদ্য খাব পাৰিব। বিনা কাৰণত খাদ্য সৰহকৈ লৈ আপুনি খাদ্য নষ্ট নকৰিব। কাৰণ এনে কৰিলে মা লক্ষ্মী ৰুষ্ট হ'ব। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, খাদ্য খোৱাৰ সময়ত আগে পিছে আপুনি কিছুমান সাৱধান অৱলম্বন কৰিব লাগে। যেনে প্ৰিয় দৰ্শক, আপুনি খাদ্যৰ যিখন প্লেট, সেই প্লেটখন এটা হাতে ধৰি আনিব নালাগে। দুয়োটা হাতেৰে ধৰি আপুনি খাদ্য খাব লাগে বা আনিব লাগে খাদ্য খাবৰ বাবে। লগতে শাস্ত্ৰত কোৱা হৈছে খাদ্য খোৱাৰ পূৰ্বে আপুনি ঈশ্বৰক ধ্যান কৰিব লাগে। আৰু কোৱা হৈছে যে শাস্ত্ৰত খাদ্য খাবলৈ বহি আপুনি খং ৰাগ কৰিব নালাগে। গালি গালাজ কথা পাতি আপুনি খাদ্য গ্ৰহণ কৰাটো উচিত নহয়। এনে কৰিলে লক্ষ্মী দেৱী ঘৰৰ পৰা আপোনাৰ ওপৰত অসন্তুষ্ট হৈ গুচি যাব, যাৰ ফলত ঘৰত অন্ন বস্ত্ৰৰ নাটনি হ'ব। আপোনাৰ ঘৰত যদি ব্ৰেকফাষ্ট বা ৰাতিপুৱাৰ সময়ত যদি ৰুটি খায়, যিকোনো সময়তে যদি ৰুটি খায়, তেতিয়াহ'লে ৰুটিৰ প্লেটখনত 3টা ৰুটি একেলগে আনি সেৱন নকৰিব। আপুনি মনত ৰাখিব, 3টা ৰুটি একেলগতে কেতিয়াও দিয়া নহয়। ইয়াক অশুভ বুলি মনা হৈছে শাস্ত্ৰত। বিশ্বাস কৰা হয় যে প্ৰিয় দৰ্শক, 3টা ৰুটিৰ প্লেটখন মৃত ব্যক্তিৰ নামত উৎসৰ্গিত কৰা হয়। সেইবাবে আপুনি ৰুটিৰ প্লেটত একেলগতে 3টা ৰুটি আনি ভুলতো নাখাব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, খাদ্য খোৱাৰ সময়ত আপুনি কেতিয়াও খৰধৰকৈ খাদ্য খাব নালাগে। লাহে লাহে আপুনি খাদ্য সেৱন কৰিব লাগে। আৰু আপুনি খাদ্য ভালদৰে চোবাই খাব লাগে। আৰু খৰধৰকৈ যদি আপুনি নচোবোৱাকৈ খাই থয়, তেতিয়াহ'লে আপোনাৰ পাচন তন্ত্ৰত অতিৰিক্ত চাপ পৰিব পাৰে, যাৰ ফলত বদহজম, গেছ আৰু এচিডিটি হ'ব পাৰে। সেইবাবে লাহে লাহে সদায় খাদ্য
খাবলৈ চেষ্টা কৰিব। লগতে প্ৰিয় দৰ্শক, খাদ্য খোৱাৰ লগে লগে আপুনি পানী বহুত সেৱন কৰিব নালাগে। এনে কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আপুনি আধা ঘণ্টা 20 মিনিট সময় ৰৈহে আপুনি পানী সেৱন কৰিব লাগে। আয়ুৰ্বেদৰ অনুসৰি কোৱা হৈছে প্ৰিয় দৰ্শক, খাদ্য খোৱাৰ পাছত যদি আপুনি লগে লগে পানী খায় তেতিয়াহ'লে হজম শক্তি লেহেমীয়া হয় আৰু ই পেটত থকা পাচন ৰস পাতল কৰি তোলে, যাৰ ফলত খাদ্য সঠিকভাৱে হজম নহ'ব পাৰে। সেইবাবে লগালগ পানী নাখাব। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, খাদ্য আপুনি ভুলতো কেতিয়াও থিয় হৈ নাখাব। থিয় হৈ খাদ্য খালে পোনে পোনে খাদ্য পেটলৈ যায়, যাৰ ফলত হজম শক্তিত বেয়া প্ৰভাৱ পৰিব পাৰে। সেইবাবে থিয় হৈ ভুলতো খাদ্য নাখাব। লগতে গভীৰ নিশা আপুনি শোৱাৰ পৰা উঠি ভুলতো কেতিয়াও খাদ্য গ্ৰহণ নকৰিব। ইয়াৰ ফলত এচিডিটি আৰু গেছ আৰু ওজন বৃদ্ধি হোৱাৰ সমস্যা হ'ব পাৰে আপোনাৰ লগত। প্ৰিয় দৰ্শক, এতিয়া জানো আহক খাদ্যত চুলি ওলালে আপুনি কি কি কাম কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ ওপৰত কি সংকেত বহন কৰে। প্ৰিয় দৰ্শক, আপোনাৰ যদি সঘনাই খাদ্যত যদি চুলি ওলাই, চুলি পাই আপুনি প্ৰতিদিনেই খাদ্যত সঘনাই পায়, তেতিয়াহ'লে জ্যোতিষশাস্ত্ৰৰ অনুসৰি আপোনাৰ ওপৰত পিতৃদোষ আছে বুলি কোৱা হৈছে। আপুনি যদি সঘনাই প্ৰায় চুলি পাই থাকে খাদ্যত, তেতিয়াহ'লে ইয়াৰ অৰ্থ হৈছে আপোনাৰ ওপৰত পিতৃপুৰুষ অসন্তুষ্ট হোৱাৰ এয়া সংকেত বুলি কোৱা হৈছে। প্ৰিয় দৰ্শক, মৃতকৰ আপুনি যিকোনো শ্ৰাদ্ধ বা কৰ্ম আপুনি যদি অৱহেলা কৰে, তেনে ক্ষেত্ৰতো পিতৃদোষ হয় বুলি কোৱা হৈছে। নিজৰ পূৰ্বপুৰুষৰ প্ৰতি অসীমাংসিত চিন্তা থাকিলেও পিতৃদোষৰ সৃষ্টি হয়। পৰম্পৰাগত প্ৰথা আৰু অনুষ্ঠানক আওকাণ কৰিলেও কেতিয়াবা ইয়াৰ সৃষ্টি হয়। জ্যোতিষশাস্ত্ৰৰ মতে এই ভাৰসাম্যতা জীৱনৰ কেইবাটাও দিশত সমস্যাৰ সৃষ্টি কৰিব পাৰে। খাদ্যত যিসকল ব্যক্তিয়ে সঘনাই চুলি পাই থাকে, সেইসকল ব্যক্তিৰ ওপৰত আধ্যাত্মিক ক্ষেত্ৰৰ পৰা কোৱা হৈছে এই পৰিঘটনাৰ বিশেষকৈ নিজৰ পূৰ্বপুৰুষৰ বিষয়ে যিয়ে অসন্তুষ্ট বা অসুখীৰ ইংগিত বহন কৰে। পূৰ্বপুৰুষসকলক সন্মান আৰু উপযুক্ত আচাৰ অনুষ্ঠান চলোৱা নহ'লে বা পূৰ্বপুৰুষক ৰীতি নীতি আওকাণ কৰিলে এনে দোষৰ সৃষ্টি হ'ব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে এই পৰিস্থিতিৰ সন্মুখীন হ'লে স্বাস্থ্যজনিত চিন্তা, আৰ্থিক অসুবিধা, আৱেগিক অস্থিৰতা, ব্যক্তিৰ লক্ষ্যত উপনীত হোৱাত বাধা আদি বিভিন্ন ক্ষেত্ৰত উদ্ভৱ হ'ব পাৰে। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে আপুনি যদি সঘনাই খাদ্যত চুলি পাই থাকে, তেন্তে পূৰ্বপুৰুষসকলে আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে। এই সংকেত পালে আপুনি আওকাণ কৰিলে আপোনাৰ জীৱনত অতিৰিক্ত বিপদ-বিঘিনি হ'ব পাৰে। আৰ্থিক শাৰীৰিক অসুবিধাৰ বাহিৰেও আপোনাৰ পূৰ্বপুৰুষসকল অসন্তুষ্ট হ'লে আপোনাৰ আধ্যাত্মিক শক্তিৰ ভাৰসাম্যতাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত আৱেগিক দুখ আৰু পূৰ্ণতাৰ অভাৱ হ'ব পাৰে। সেইবাবেই প্ৰিয় দৰ্শক, পিতৃদোষৰ পৰা মুক্ত পাবলৈ হ'লে পূৰ্বপুৰুষসকলক আপুনি অলপ সময় উলিয়াই লৈ ৰীতি নীতিৰে আপুনি পূজা কৰিব লাগে বা আপুনি তেওঁলোকৰ উদ্দেশ্যে যিকোনো কৰ্ম কৰিব লাগে। আপুনি আপোনাৰ ঘৰত আপোনাৰ পূৰ্বপুৰুষসকলৰ যদি ফটো আছে, মূৰ্তি আছে, তেনেহ'লে এনে ঠাইত ৰাখিব লাগে য'ত আপুনি ওলাই সোমাই সেই ফটো দেখা নাপায়। যদি আপুনি সেই ফটো দেখা পায়, আপুনি যদি পূৰ্বপুৰুষৰ কথা চিন্তা কৰি থাকে বা ভাবি থাকে, তেতিয়াহ'লে আপোনাক পূৰ্বপুৰুষসকলে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব পাৰে। গতিকে আপুনি এনে নিৰ্দিষ্ট ঠাইত ৰাখক য'ত আপুনি পূৰ্বপুৰুষসকলৰ ফটোৰ ওলাই সোমাই যাতে দেখা নাপায়। লগতে প্ৰিয় দৰ্শক, যদি আপুনি সঘনাই চুলি নাপায়, যদি আপুনি কেতিয়াবা কাৰ্চিত ভাত বা খাদ্যত চুলি পায়, তেনেহ'লে সেই খাদ্যখিনি আপুনি ভুলতো নাখাব। সেই খাদ্যখিনি আপুনি আঁতৰ কৰি বেলেগ খাদ্য খোৱাটো উচিত। চুলি আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। গতিকে চুলি ওলালে খাদ্য খোৱাৰ পৰা বিৰত থাকিব। সেইখিনি খাদ্য য'ত চুলি ওলাই সেই খাদ্য আপুনি আঁতৰ কৰি আপুনি বাকীখিনি খাদ্য খাব পাৰে। প্ৰিয় দৰ্শক, আৰু দুটামান বিশেষ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। ৰাতিপুৱা শুই উঠি আপুনি ভুলতো কেতিয়াও লগে লগে পানী খাব নালাগে।
খাদ্য খোৱাৰ পাছত যিদৰে আপুনি লগে লগে পানী খাব নালাগে, ঠিক শুই উঠাৰ লগে লগেও আপুনি পানী সেৱন নকৰিব। লগতে আপুনি পাচাব কৰাৰ পিছত লগে লগে পানী কেতিয়াও নাখাব। ৰাতিপুৱা আপুনি শুই উঠাৰ পাছত অলপ সময় ৰৈ আপুনি কুহুমীয়া পানী খাবলৈ চেষ্টা কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। আপুনি এই সকলোবিলাক কথা নিশ্চয় সুন্দৰভাৱে জানিব পাৰিলে। গতিকে যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। ধন্যবাদ।